এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এইটো শিক্ষাৰ লগত ৰিলেটেড চেনেল, প্ৰতিটো আপডেট পাই থাকিব আপোনালোকে। এইটো হৈছে এটা মষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ। ৰিচেণ্টলি এনাউন্স কৰিছে যে পাৰ্বতী বৰুৱা নামৰ এগৰাকী মহিলা, আৰু তেখেতে ইণ্ডিয়াছ ফাৰ্ষ্ট ফিমেল এলিফেণ্ট মাউথ। গতিকে ভাৰতৰ প্ৰথমজনী এনেকুৱা তাৰমানে ফিমেল মহিলা মাউথ, হাতীকি পৰি বুলি কয়। গতিকে পাৰ্বতী বৰুৱা, তেওঁৰ নামটো মনত ৰাখিব, পৰীক্ষাত আহিব পাৰে। Who overcome stereotypes to create a space for herself in a traditionally male-dominated field. She stood out for her commitment towards mitigating human-elephant conflict with help of application of scientific practices, assisted 3 state governments to tackle and capture wild elephant. Inheriting the skill from her father, তেওঁৰ দেউতাকৰ যিটো স্কিল আছিল, she started at the age 14, 14 বছৰ বয়সৰ পৰাই, over 3 decades have played a vital role in saving and shaping the lives of many road taskers. গতিকে তেওঁৰ ডেছক্ৰিপশ্যন অকণমান দি দিছে, সেইখিনি মই অকণমান এনে পঢ়ি দিলোঁ, আপোনালোকেও গমেই পাইছে। গতিকে পদ্মশ্ৰী ছ'চিয়েল ৱৰ্ক এনিমেল ৱেলফেয়াৰ 67 years, গতিকে ইয়াৰ ফালৰ পৰাই তেওঁক হাতীকি পৰি নাম দিয়া হৈছে, পাৰ্বতী বৰুৱা। গতিকে বহুত বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। হাতীকি পৰি বুলি কাক কয়? পাৰ্বতী বৰুৱা। গতিকে ইণ্ডিয়াছ ফাৰ্ষ্ট ফিমেল এলিফেণ্ট। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো। ইনফৰমেশ্যন ৰিলেটেড কিছুমান খবৰ আনি ৰাখিম মই, গুৰুত্বপূৰ্ণ। ধন্যবাদ।